নয়ন ডেকা নামৰ ব্যৱসায়ীজনৰ একাউণ্ট চিজ HDFC বেংকৰ চেণ্ট্ৰেল শাখাৰ কেইদিনমান পূৰ্বে এগৰাকী গ্ৰাহকে নয়ন ডেকাৰ দোকানত ক্ৰয় কৰিছিল সামগ্ৰী গ্ৰাহকজনে স্কেনাৰ যোগে পেমেণ্ট কৰিছিল নয়ন ডেকাৰ একাউণ্টত পেমেণ্ট ট্ৰেনজেকশ্যনৰ পাছতে নয়ন ডেকাৰ একাউণ্ট লেনদেন প্ৰক্ৰিয়া বন্ধ হৈ পৰে এই ঘটনাৰ সৈতে চাইবাৰ অপৰাধী চক্ৰত জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীজনে পুনৰবাৰ উল্লেখ কৰিছোঁ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধী সক্ৰিয় হৈ দেখিবলৈ পোৱা গৈছে এবাৰ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে টিহু ফোনপে স্কেনাৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ জালত পৰিল এগৰাকী যুৱ ব্যৱসায়ী নয়ন ডেকা নামৰ সেই ব্যৱসায়ীজনৰ একাউণ্ট ইতিমধ্যে চিজ হৈছে HDFC বেংকৰ চেণ্ট্ৰেল শাখাৰ কেইদিনমান পূৰ্বে এগৰাকী গ্ৰাহকে যিহেতু নয়ন ডেকাৰ দোকানত ক্ৰয় কৰিছিল সামগ্ৰী আৰু গ্ৰাহকজনে স্কেনাৰ যোগে পেমেণ্ট কৰিছিল নয়ন ডেকাৰ একাউণ্টত পেমেণ্ট ট্ৰেনজেকশ্যনৰ পাছতে নয়ন ডেকাৰ একাউণ্ট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে এই ঘটনাৰ সৈতে চাইবাৰ অপৰাধী চক্ৰত জড়িত থকাৰ সন্দেহ কৰিছে টিহুৰ যুৱ ব্যৱসায়ী নয়ন ডেকাই বেংকত মই বহুত দিন আহিলো ছাৰৰ লগত আলোচনা কৰিলো কৰাৰ পিছত ছাৰেও কৈ কেতিয়া ফুলে ক'বা কি হ'ব এতিয়া কওকচোন এনেকুৱা মোৰ এতিয়া প্ৰব্লেমটো হৈ আছে এতিয়াতো এজন মেইন বছ হ'ল RBI তো আমাৰ ডিচিশ্যনটো ল'ব লাগে আজি মোৰ ইমান দিন একাউণ্টত পইচা ফাঁচি আছে আৰু মোৰ গাড়ী এখন বলেৰো গাড়ী লোৱা আছিল তাতে মোৰ EMI 16,081 টকা কৰি কাটি থাকে এতিয়া মোৰ এই আজি 16,081টো হোল্ড কৰি থৈ দিছে পইচাটো কাটব পৰা নাই এতিয়া মই আজি এই লোন নম্বৰত চালো এতিয়া 32,600 কিবা টকা কিস্তি আপোনাৰ ঋণৰ কিস্তি আছিল নেকি ঋণৰ কিস্তি আছিল দিব পৰা নাই এতিয়া দিব মানে মোৰ একাউণ্টত আছে 1 লাখ মান টকা আছে টাকাৰ পিছতো মোৰ পইচাটো হোল্ড কৰি থৈ দিয়া আছে কেনে ঘটনাটো আপোনাক দিয়া টকছত হৈছে যাৰ কাৰণে মোৰ যাৰ বাবে আপোনাৰ একাউণ্টটো হোল্ড হৈ আছে খুলি দিব কি ক'ব এনেকুৱা আচল দুষ্ট চক্ৰ মানে অসমৰ বিভিন্ন ঠাইত জড়িত হৈছে RBI চাব লাগে আৰু এইটো আমাৰ এনেকে প্ৰব্লেম হয় না হয় মোৰ একাউণ্টটো এতিয়া আজি 15 দিনে যদি বন্ধ হৈ থাকে মোৰ অলপ বিজনেছৰ এতিয়াও মোৰ স্কেনাৰ আহিও মাৰিয়ে আছে পইচা তাতে পইচা সোমাই আছে বিজনেছত পইচাটো মাৰি আছে মাৰি থকাৰ কাৰণে আইনাটো নৰেন্দ্ৰ মোদীতো কৈছে ডিজিটেল ইণ্ডিয়া বুলি ডিজিটেল ইণ্ডিয়া কৰি আজিকালি পইচাৰ লেনদেনটো বেছি নচলেই আজিকালি অনলাইন পেমেণ্টে চলি থাকে না এতিয়া মোৰ যদি ইনকে অনলাইন পেমেণ্ট মাৰি থাকোঁতে যদি ইনকে একাউণ্টটো ব্লক হৈ থাকে মোৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ